আছামিজ ব্লগাৰ ক্ৰিয়েটিভ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইলৰ টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কেনেধৰণৰ হ'বলৈ গৈ আছে। হয়, আজি হৈছে 8 ডিচেম্বৰ। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। তো প্ৰথমটো খবৰ হৈছে গৌৰৱ গগৈ, অখিল গগৈয়ে শ্যামকানু মহন্তক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে। তো হয়, গৌৰৱ গগৈ আৰু অখিল গগৈয়ে শ্যামকানু মহন্তক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। যিহেতু এতিয়া সেই যি কথাখিনি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু এইখিনি ক্ষেত্ৰত আপোনালোকে খবৰবিলাকতো পায়ে আছে। তো তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, তেওঁলোকে যিসমূহ কথা কৈছে, তো সেইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে যে গৌৰৱ গগৈ আৰু অখিল গগৈয়ে শ্যামকানু মহন্তক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে। নেক্সট খবৰ হৈছে আজি গুৱাহাটীত বিশ্ববিখ্যাত ৰেপাৰ পপ ষ্টাৰ পষ্ট মেলনৰ লাইভ কনচাৰ্ট হ'ব। আপোনালোকেতো গমে পাইছে, এইখিনি ইতিমধ্যে সকলো যুঁজা হৈ আছে। হয়, আজি গুৱাহাটীত বিশ্ববিখ্যাত ৰেপাৰ পপ ষ্টাৰ পষ্ট মেলনৰ লাইভ কনচাৰ্ট সেইখিনি আৰম্ভ হ'ব। আৰু সেইখিনি হ'বলৈ আৰু বহুত এটা বেছি সময় নাই, সেইখিনি আৰম্ভ হ'ব। নেক্সটটো খবৰ হৈছে কাৰ্বি আংলঙত নতুন সৈনিক বিদ্যালয় স্থাপন কৰা হ'ব। তো কাৰ্বি আংলঙত নতুন সৈনিক বিদ্যালয় স্থাপন কৰা হ'ব। আৰু এইখিনি ক্ষেত্ৰত তেওঁলোকে সেইখিনি জনাইছে যে হয়, এইখিনি কাৰ্বি আংলঙত নতুন সৈনিক বিদ্যালয় স্থাপন কৰা হ'ব। নেক্সটটো খবৰ হৈছে খিলঞ্জীয়া পৰিয়ালক ভূমি অধিকাৰ। তো খিলঞ্জীয়া পৰিয়ালক ভূমি দিয়া হ'ব, ভূমি অধিকাৰ সেইখিনি তেওঁলোকক দিয়া হ'ব আৰু বসুন্ধৰা সেইখিনিৰ জৰিয়তে। তো এইখিনি জনাইছে, খিলঞ্জীয়া পৰিয়ালক ভূমি অধিকাৰ তেনেদৰে দিয়া হ'ব। নেক্সটটো খবৰ হৈছে অসমৰ ৰাজ্যপালৰ উদ্যোগত সৈনিক টুজে ছালাম কাৰ্যসূচী আজি। হয়, অসমৰ ৰাজ্যপালৰ উদ্যোগত আজি সৈনিক টুজে ছালাম কাৰ্যসূচী তেনেদৰে সেইখিনি কৰা হৈছে এইখিনি ক্ষেত্ৰত। নেক্সটটো খবৰ হৈছে জুবিনৰ কাৰণে ন্যায় বিচাৰি থকাটো জাতিৰ কাৰণে লাজৰ বিষয়। তো হয়, জুবিন গাৰ্গৰ কাৰণে ন্যায় বিচাৰি থকাটো জাতিৰ কাৰণে লাজৰ বিষয় বুলি তেনেদৰে জনাইছে অভিনেতা ৰবি শৰ্মাই তেনেদৰে জনাইছে। নেক্সটটো খবৰ হৈছে 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব বাবু আঁচনি। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি এইটো অনুষ্ঠানত ভাগ লৈছে, আকৌ অহাকাইলৈ অনুষ্ঠান এটাত ভাগ লয়, তেনেদৰে তেওঁলোক যেতিয়া নেকি ভাগ লয়, তেতিয়া এইখিনি তেওঁক সোধে যে আমাৰ বাবে কি আঁচনি ৰূপায়ণ কৰিব, কি নকৰিব, এনেকুৱা ধৰণৰ। তো ছাত্ৰসকলৰ বাবে এতিয়া এইখিনি কি কৰা হৈছে, 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব বাবু আঁচনি। এই ক্ষেত্ৰত কি কেনেদৰে দিয়ে, অৰ্থাৎ কিমানকৈ পাব মাহে বা কেনেকুৱা প্ৰক্ৰিয়া হ'ব, সেইখিনি আগন্তুক সময়ত গম পোৱা যাব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি জানিবলৈ দিছে যে 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব বাবু আঁচনি। তো নেক্সট খবৰ হৈছে ইণ্ডিগো বিমান বাতিল। তো ইণ্ডিগো বিমান বাতিল সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ ঘোষণা। তো ইণ্ডিগোই যি তেওঁলোকে আপোনালোকৰ এইখিনি কথাবিলাকতো গম পাইছে, ইণ্ডিগো এতিয়া কেনেকুৱা ধৰণৰ কি হৈছে, বিমানবিলাক কি কেনেধৰণৰ হৈছে, টিকেটবিলাক বহুত বেছি এনেকুৱা ধৰণৰ ইত্যাদি। তো এতিয়া ইণ্ডিগো বিমান বাতিলৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে বিশেষ ঘোষণা কৰিছে তেওঁলোকৰ সেইখিনি ক্ষেত্ৰত। নেক্সটটো খবৰ হৈছে তিনিচুকীয়াৰ লিডুত বিধ্বংসী অগ্নিকাণ্ড হৈছে তিনিচুকীয়াৰ লিডুত সেইখিনি বিধ্বংসী অগ্নিকাণ্ডত বহুতো তেনেদৰে দোকান জ্বলা গৈছে আৰু এটা বহুত দুখ লগা বিষয় হয় তিনিচুকীয়াৰ লিডুত বিধ্বংসী অগ্নিকাণ্ড। নেক্সটটো খবৰ হৈছে কাইলৈ লাখ হিতাধিকাৰী একাউণ্টত সোমাব টকা। হয়, কাইলৈ লাখ একাউণ্টৰ হিতাধিকাৰী একাউণ্টত সোমাব টকা মানে কি, চৰকাৰী ঘৰ প্ৰায় 3,70,000 হিতাধিকাৰী একাউণ্টত তেওঁলোকে সেইখিনি প্ৰথম কিস্তিৰ ধন পাব। এইখিনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি ঘৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ টকা সেইখিনি সোমাবলৈ গৈ আছে কাইলৈ। তো বহুতে এটা বেছি ভাল খবৰ, যদি আপোনালোকে PMৰ ঘৰৰ বাবে আবেদন কৰিছিলে তেনেহ'লে আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ যে কি হয়, আপোনালোকৰ একাউণ্টত সোমাবলৈ গৈ আছে টকা। তো অহাকাইলৈ সেইখিনি লাখ একাউণ্টত, অৰ্থাৎ 3,70,000 একাউণ্টত তেনেদৰে সোমাব। নেক্সটটো খবৰ হৈছে উচ্ছেদৰ বাবে প্ৰশাসনক দাবী জনায়। তো উচ্ছেদৰ বাবে প্ৰশাসনক দাবী জনাই পশ্চিম কাৰ্বি আংলঙত প্ৰতিবাদ। তো উচ্ছেদৰ যি কৰিছে বা উচ্ছেদ কৰাক লৈ বা উচ্ছেদৰ বাবে যি তেনেদৰে প্ৰক্ৰিয়াবিলাক চলি আছে, তো তাৰ বাবে সেইখিনি কি হৈছে, উচ্ছেদৰ বাবে প্ৰশাসনক দাবী জনাই তো পশ্চিম কাৰ্বি আংলঙত আজি প্ৰতিবাদ তেনেদৰে কাৰ্যসূচী হাতত লৈছে। নেক্সটটো খবৰ হৈছে জাগিৰোডত তিৱা ছাত্ৰ সন্থাৰ প্ৰতিবাদ। তো জাগিৰোডত আজি তিৱা ছাত্ৰ সন্থাই তেনেদৰে প্ৰতিবাদ কৰিছে। তেওঁলোকৰ যিখিনি সমস্যা আছে বা যি তেনেদৰে সেইখিনি বিচাৰিছে, অৰ্থাৎ জাগিৰোডত আজি তিৱা ছাত্ৰ সন্থাৰ এটা বৃহৎ প্ৰতিবাদ।
নেক্সট খবৰ হৈছে জনজাতিকৰণৰ সন্দৰ্ভত মন্ত্ৰী গোটৰ প্ৰতিবেদনত সন্তুষ্ট নহয় কোচ ৰাজবংশী ছাত্ৰ সন্থা হয় জনজাতিকৰণৰ সন্দৰ্ভত মন্ত্ৰী গোটৰ প্ৰতিবেদনত মন্ত্ৰী গোটে যি প্ৰতিবেদন দিছে বা তেনেদৰে সেইখিনি জনজাতিকৰণৰ সন্দৰ্ভত মন্ত্ৰী গোটৰ প্ৰতিবেদনত সন্তুষ্ট নহয় কোচ ৰাজবংশী ছাত্ৰ সন্থা নেক্সট খবৰ হৈছে ৰাজ্যত অব্যাহত আছে উচ্ছেদ অভিযান তো যোগীঘোপা পানচনিয়াত বঙাইগাঁৱত সেইখিনি তেনেদৰে উচ্ছেদ প্ৰক্ৰিয়া চলিছে তো ৰাজ্যত অব্যাহত আছে আৰু এইখিনি ক্ষেত্ৰত উচ্ছেদৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় স্পষ্টকৈ জনাইছে যে উচ্ছেদ চলিয়ে থাকিব উচ্ছেদ কেতিয়াও বন্ধ নহয় আৰু আগন্তুক সময়তো উচ্ছেদ চলিব আৰু এইখিনি অবৈধভাৱে যিসকল মিয়াই তেনেদৰে দখল কৰি আছে সকলো চৰকাৰী মাটি তেনেদৰে মুক্ত কৰাই হ'ব বুলি সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেনেদৰে জানিবলৈ দিছে অৰ্থাৎ ৰাজ্যত অব্যাহত আছে এইখিনি উচ্ছেদ অভিযান নেক্সট খবৰ হৈছে বাইহাটা চাৰিআলিৰ লাভ জেহাদৰ ভয়ংকৰ ঘটনা বাইহাটা চাৰিআলিৰ লাভ জেহাদৰ ভয়ংকৰ ঘটনা এইখিনি ক্ষেত্ৰত তদন্ত কৰিব নিশ্চয় তো বাইহাটা চাৰিআলিত লাভ জেহাদৰ ভয়ংকৰ ঘটনা তেনেদৰে সেইখিনি সংঘটিত আজি হৈছে নেক্সট খবৰ হৈছে 1 জানুৱাৰীৰ পৰা ডাঙৰ ঘোষণা অৰুণোদয় আঁচনি হয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে যে 1 জানুৱাৰীৰ পৰা এই যি অৰুণোদয় হিতাধিকাৰীসকল মহিলাসকল যিসকলে অৰুণোদয় পায় তেওঁলোকৰ বাবে বহুত বেছি এটা ডাঙৰ ঘোষণা কৰিম বুলি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু যিহেতু এতিয়া শীতকালীন অধিৱেশনতো সেইখিনি আলোচনা হৈছিলে যে অৰুণোদয় হিতাধিকাৰীসকলৰ তেওঁলোকৰ সেইখিনি যি তেওঁলোকৰ 1250 টকা পায় তাতকৈ অধিক বঢ়াব পাৰি নেকি ইত্যাদি ইত্যাদি এতিয়া কথাটো হ'ল কি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো জনাইছে যে ডাঙৰ ঘোষণা কৰিব 1 জানুৱাৰীত হয়তো সেইখিনি বৃদ্ধি কৰাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি কথাখিনি ক'ব আৰু কিন্তু সময়ত দেখা যাওক কেনেদৰে কি এই যি অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত তেনেদৰে কাৰ্যসূচী লয় নেক্সট খবৰ হৈছে আজি কলাক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যসূচী হয় আজি কলাক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যসূচী এইখিনি ক্ষেত্ৰত তেওঁ সেইখিনি আজি কাৰ্যসূচী তেনেদৰে কেইবাটাও অংশগ্ৰহণ কৰে তেনেদৰে নেক্সট খবৰ হৈছে ADR ক্ষেত্ৰত ADR মানে ফলাফল কেতিয়ালৈ এইখিনি যে এই যি এতিয়া এপইণ্টমেণ্ট কেতিয়ালৈ দিব এইখিনিক লৈ বহুতে সুধি আছে আৰু তাৰ সমান্তৰালকৈ স্বাস্থ্য বিভাগে হওক এইখিনি ক্ষেত্ৰত তো অতি সোনকালে এইখিনি ক্ষেত্ৰত কি কৰিবলৈ গৈ আছে এইখিনি নিযুক্তি দিবলৈ গৈ আছে এপইণ্টমেণ্ট দিব সেইখিনি ক্ষেত্ৰত আগন্তুক সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাব তো আগন্তুক সময়ত সকলোখিনি কথা গম পোৱা যাব তো আজিৰ এই ভিডিঅ'টোত এইখিনি আপোনালোকক খবৰ জনালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ আৰু ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় তেনেহ'লে আজিলৈ ইমানেই অন্য এটা ভিডিঅ'টো লগ পোৱাৰ আশাৰে বাই